শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয়টো দিন লোকে লোকাৰণ্য হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলি পথাৰ লাখ লাখ ভকত বৈষ্ণৱে ভিৰ কৰিছে অধিৱেশনস্থলী হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত আকাশ বতাহ যেন দ্বিতীয় বৈকুণ্ঠপুৰী ভকত বৈকুণ্ঠবৰ আপায়নৰ বাবে দিনে নিশাই জ্বলিছে 200টা চৌকা পুৱা 3 বজাৰ পৰা মাজৰাতিলৈকে প্ৰস্তুত কৰিছে অন্ন ভোজনালয়ত একেলগে 15 পৰা 20 হাজাৰ ভকতে গ্ৰহণ কৰিছে সিদ্ধ এক শৃংখলাবদ্ধ ব্যৱস্থা যেটো মাত্ৰ দেখা যায় কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এক বিশাল আয়োজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আছে বিশাল ভঁৰাল য'ত সংৰক্ষণ কৰি ৰাখিছে কেইবা কুইণ্টল খাদ্য সামগ্ৰী দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট অৰুণোদয় আছাম হয় আচলতে কৃষ্ণ জয়গুৰু শংকৰ খুব ভাল লাগিছে আচলতে আজি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন সেই অধিৱেশন আজি হৈছে দ্বিতীয়টো দিন আৰু আজি আচলতে জনসমুদ্ৰলৈ আচলতে এই পবিত্ৰ ভূমি আচলতে হেৰি হৈছে বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে কাৰণ ইয়ালৈ কালিৰ পৰা আজিলৈকে আৰু অনাগত যি কালিলৈকে হ'ব ভাগৱত ভ্ৰমণ সেই তেতিয়ালৈকে এই ভকতৰ আচলতে ভূত বৈয়ে থাকিব আৰু ইয়াত আচলতে আমাৰ বৈষ্ণৱ পণ্ডিত পৰমানন্দ বৈষ্ণৱ পণ্ডিত আচলতে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আৰু ইয়াতেই কালিলৈ একদম কৃষ্ণ নামেৰে মুখৰিত হৈ আছে এই সকলো কথা আৰু কালিলৈ আচলতে ভাগৱত ভ্ৰমণো হ'ব আৰু তাতো বিভিন্ন ধৰণৰ জাতি বৰ্ণ ভাষা সকলোৱে মিলি পেলাই ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিব আচলতে খুব ভাল লাগিছে এক কথাত ক'বলৈ গ'লে আৰু এই অধিৱেশনলৈ আমি প্ৰতি বছৰে আহোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় এবাৰো আহিছোঁ গতিকে খুব ভাল লাগিছে কৃষ্ণ আজিৰ পৰা আহিছোঁ কালি আহিলোঁ বৰ ভাল লাগিছে এই মৌ বনা পথাৰ আজি মৌ বনা পথাৰ হ'ল দ্বিতীয় বৈকুণ্ঠ ভকতৰ পদ ধুলাই কৰিলে পবিত্ৰ হে ৰাম বৈষ্ণৱ সভা আহিছে বিভিন্ন স্থানৰ পৰা আহি এই নামঘৰত কৰিছে সি সেৱা ৰাম কৃষ্ণ কৃষ্ণ বুলি আহিছো ইয়ালৈ ভকতৰ পদ ধূলা শিৰত লম বুলি ঐ আহি দেখিলো অ শ্ৰী হৰি এইখন বৈকুণ্ঠপুৰী ঐ ৰাম এইখন বৈকুণ্ঠপুৰী কৃষ্ণ জয়গুৰু শংকৰ আমি গোলাঘাট জিলাৰ অন্তৰ্গত পূৰ্বাঞ্চলিক শিখা দেৰগাঁও শাখাৰ পৰা আহিছোঁ আজি আমাৰ সদৌ গোলাঘাট জিলাৰ যিমান প্ৰাথমিক আছে আৰু আঞ্চলিক আছে সকলো আঞ্চলিকে একতা ভকত বৈষ্ণৱ মিলিত হৈ আজি আমাৰ এই যিবিলাক সিদ্ধ আছে সেই সিদ্ধবিধি আপ্যায়নৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু খুব ভাল লাগিছে আমাৰ একেবাৰে ওচৰতে যোৰহাটৰ মৌবন্ধাৰ যি আমাৰ সোণাৰাম চুতীয়া বাপজনাৰ ক্ষেত্ৰ সেই ক্ষেত্ৰত আজি আহি পেলাই উদুলিমুলি ভক্তসকলৰ যি হৃদয়ৰ পৰি থকা যি দাস্য ভক্তি যি ভক্তি ৰখে সমগ্ৰ অসম বা সমগ্ৰ বিশ্বব্যাপী এটা অনুষ্ঠানত বিয়া পৰাই পৰিছে আজি আমি এনেদৰে আপ্যায়ন কৰিবলৈ পাই ভকত শুশ্ৰূষা কৰিবলৈ আমি পৰম সন্তোষ পাইছোঁ জয়গুৰু শংকৰ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু
অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।